SBG দবা একাডেমি উদ্যোগত আৰু অভিভাৱক তথা ক্ৰীড়াপ্ৰেমীৰ সহযোগত আমি SBG দবা একাডেমিয়ে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ সদৌ অসম ভিত্তিত। বিভিন্ন জিলাৰ পৰা প্ৰায় 240গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল আৰু ইয়াত টুৰ্ণামেণ্টত চেম্পিয়ন হৈছিল ধ্ৰুৱ ফুকন, দ্বিতীয় হৈছে ঋতুৰাজ তামুলী আৰু তৃতীয় পুৰস্কাৰ ইফতিকাৰ আলম মজুমদাৰ। ইয়াত টোটেল 1,53,000 আছিলে প্ৰাইজ মানি। ৰহমান ইন্তিকাবুৰ ৰহমান, ডক্টৰ ইন্তিকাবুৰ ৰহমান আজি এই তেওঁ চেছ একাডেমীৰ সৌজন্যত আমি দুদিনীয়াকৈ দবা খেলৰ আয়োজন কৰিছিলোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ খেলুৱৈ তথা অভিভাৱকসকল আহি অংশগ্ৰহণ কৰিছে আৰু আমি এইটো আমাৰ প্ৰায় 25 বছৰ পিছত আমি এনেদৰে খেলৰ আয়োজন কৰিছোঁ আৰু আমি বিশেষকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা অভিভাৱকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ যিসকল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু বহু লোক আহিছে, আমি সফল হৈছোঁ বুলি অনুভৱ কৰিছোঁ আৰু পুনৰ আমি ইয়াতকৈ ডাঙৰকৈ খেল পতাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ আৰু আশা ৰাখিছোঁ আমি সকলোৰে সহযোগ পাম আৰু মৰাণৰ স্থানীয় ব্যৱসায় আৰু বিভিন্ন মন্ত্ৰী বিধায়ক সকলোৱে আমাক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। মন্ত্ৰী বিমল বৰাদেৱ আৰু এনেকৈ আৰু বহুতে আমাক সহায় কৰিছিল, আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ পৰা আহিছে, শিলচৰৰ পৰা আহিছে, নলবাৰী, গুৱাহাটী, সেইবিলাক ঠাইৰ পৰাও ইয়ালৈ অভিভাৱক তথা খেলুৱৈসকল আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।